কি বাইদেউ বিয়া এই অৱস্থা আজিও আকৌ ৰাতিপুৱা কি কাটছা অমিতা সেইকাৰণে কৈছিলো ভাল পাওঁতে এইবিলাক কাম চাম কৰিব লাগিব বুলি কিতা কৈছিলি হা ভাল পাওঁতে কি কৈছিলি তোমাৰ কাৰণে মই ৰাখা মানুহ কৰি আনি দিম তোমাৰ কাৰণে মই তোমাক কাম কৰিবাই নিদো তোমাৰ লগত মই চিনেমা চাবা যাম ফুৰিবা যাম খাবা যাম হে হলো ঘূৰাওতে তোমাক সেইগিলা ক'বা নেকি হলো তুমি যি মোক যে জমেটো তত দিম বুলি কৈ কিনে নেদা আলা কি জমেটো তত দিম বুলি কয় মই ভাত গিটা বনালো তুমি মাংস চাংস কিবা লগত মই জমেটো 3 দিন খাই দুটাই চিভিলত ভৰ্তি হ'ব লাগিব আৰু গাইস আমাৰ এই দাণ্ডাডালে নিজে নিজে মুখত মাৰব আৰু নিজে নিজে কানব হয় না আজি পিছে ক'ত যাবা মাৰলা নেকি খুন্দা বাবু কি হে ধুনু মাছা মাক বঢ়িয়া মইতো মাৰবা নৰো তুমি মাৰবা লাগব ও কি হা তুমি দিনটো কি খানাই বনাই থাকা নেকি জিতা খানাই বনাইছা কি বনাই আছা এয়া পৰঠা কি পৰঠা মোৰ ইমান ভাগ্য হৈছে ইমান ভাল ভাল বস্তু খাৱা ডিস্কো দিয়া জলদি খাব লাগিব তুমি বনোৱা আজি পিছে ঘূৰা নহ'ল লগা ঘূৰবা যাম বুলি ভাবছিলো যি হয় নেকি এতিয়া নাযাওঁ গধূলিকে যাওঁ হেল্ল' গাইছ ৱেলকাম বেক টু দ্য চেনেল আৰু আজি দিনটো ব্লগটো আৰম্ভ কৰিছোঁ মজাকে চাই দিব আজি দিনটো কি কৰোঁ মজাকে দেখাইছোঁ কি কৰিবা তুমি ধৰিছা দিয়ক গাইছে পুৰা খাই আছে আৰু মই এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে ধুনীয়াকৈ চাই থাকক এতিয়া ভিডিঅ' আৰম্ভ কৰোঁ আমাৰ এই বোলে আজি নতুন কিবা পৰঠা বনাইছে চা পৰঠাখন দাঙি কিনে এখন দেখাই দিয়া কি পৰঠা বনাইছা তুমি এইখন বা মো চাও 10খন মান লৈছা দেখোৱে নাই সৰু কৰি কিনে 3খন লৈছো সৰু প্লেটত নধৰে দেখোৱে দিয়ক গাইছ খোৱা জলদি খোৱা মুখ লগা বুলি পিছত নক নাখাওঁ মই সঁচাই নাখাবা না খাম এনে কৈছো সংকোচা আমাৰ গাইছ ইয়াৰ লগত লাগি থাকিলে দিনটো কেনেকে যায় ক'বই নোৱাৰো খালি ইয়াৰ লগত লাগি থাকিব লাগে ৰখি থাকিব লাগিব নহ'লে কিবা এটা কৰি থাকিব লাগিব তেতিয়া এতিয়া আমি যাবলৈ ওলালো ক'ত যাব ওলালো ধুনু কৈ দিয়া আৰু আমি যাব ওলালো মানে গোলাঘাট টাউনলৈকে টাউনৰ ক'ত যাওঁ চাই থাকক ধুনীয়াকে দেখাই আছো হয় না কোৱা হয় না বুলি হয় না এনেকে কোৱা আৰু আমাৰ এই ওলাই আছে ময়ো ওলালো জলদি যাওঁ ৰ'ব বোলা দেৰি হ'ল বোলা জলদি তুমি বেলেগ ড্ৰেছ পিন্ধছা ফুলমতি ড্ৰেছ চাও ঘূৰি দিয়া একবাৰ বাপাও ডিস্কো বোলা জলদি ভাল লাগছে দে নাই ভাল লাগছে দে বোলা আৰু গাইছ আমি ধুনীয়াকে গাড়ীত বহি ললো ইহঁতেও বহিলে বাকী দেখছা তোমাক মই কিমান মৰম কৰো তুমি জানাই তোমাক মই ভাল পোৱাটো যেনেকে ঘূৰাম বুলি কৈছিলো এনেকে ঘূৰি আছো দেখছা নীলু বদনাম কৰে নেনলু বদনাম কৰে এতিয়া আমি জলদি গৈ মানে গোলাঘাট টাউনলৈকে যাওঁ চাই থাকক হয় না ক'ত যাম কোৱা গোলাঘাট টাউনত যাম আৰু 7টা বাজিল আজি অলপ জলদি হৈছে নহ'লে 8টা বাজে আমাৰ সদায় আমাৰ ইমান কাম চাম নকৰে না বাগাত দি থাকে সেইকাৰণে সময় নাপায় দিয়ক গাইছ হয় দে সেইখিনিতো শুনা পাইছে গম পা মাথাটো বেয়া কৰি দিয়া বুলি দিয়ক গাইছ আমাৰ আগফালে ধুনীয়াকৈ ৰুমত তালা চালা মাৰি ললো এতিয়া ওলাই ল ৰ'ব তালৈকে আৰু গাইছ আমি এতিয়া টাউন পামেই অকণমান আগত বা টাউনত যাবা আৰে দিয়ক গাইছ এতিয়া গৈ আছো টাউন পামেই আমি মানে ইয়াত এটা ৰেল গেট এটা আছে এই গেটটো এৰিলে টাউন পাম আৰু মানে আমি কুৱাটাৰৰ পৰা মানে গাড়ীত উঠিলে মানে টাউনখন পাই যাওঁ সেইটো হয় কিন্তু খোজকাঢ়ি আহিব পাৰি কিন্তু আমি খোজকাঢ়ি নাহো দিয়ক বাবুক লৈ কিনে বহুত দিগদাৰ যে আৰু সেই কৰে না বহুত দিগদাৰ কৰে দিয়ক আৰু ভাগৰো লাগে খোজকাঢ়ি বাবুক লৈ কিনে গাড়ীখন লৈ আহো নহ'লে কিছুমানেতো এনে ফুৰিবৰ কাৰণে ইভিনিঙত এনেকে মানে ইয়ালৈকে টাউনলৈকে একদিন তোমাক গোলাঘাট ষ্টেচনটো দেখাই আনিম দিয়া গোলাঘাট ষ্টেচন এইটো আগত এই অকণমান আগত লাইট জ্বলি থাকাতে গোলাঘাট ষ্টেচন আছে নেকি এইটো গোলাঘাট ষ্টেচন গম পাইছা আৰু দিয়ক গাইছে টাউন পালোৱে এই ৰেল গেট এৰিলো মানে টাউন পালো আমি এটা বস্তু খোৱা নাই বহুত দিন গম পোৱা কি বস্তু সেইটো হয় বাৰু তুমি এটা কথা গম পোৱা না খাব লাগে কি কোৱা তোমাক যে মই আগতে কলেজত যে চাব গৈছিলো সেই ফিলিংছটো এতিয়া আহে নে নাহে দিয়ক গাইছ এৰ লগত মই কথা নাপাতো আৰু হ'ব আৰু হলো আৰু আমি বুঢ়া হোৱা নাই নহয় হয় নেকি তুমি যে মোক চিঠি দিছিলা আই লাভ ইউ বুলি মনত আছে না একদিন আমাৰ লাভ ষ্টৰিটো কম দিয়া এটা ভিডিঅ'ত বহি বৰ ধুনীয়া জেগা এটা আমি এটা কাম কৰিম দিয়া আমি মানে নিগাৰেটিং মন্দিৰত যাম যাই কিনে নিগাৰেটিং মন্দিৰত আমি তেতিয়া বঢ়িয়াকে বহি কিনে আলোচনা কৰিম দিয়া গোটেই লাভ ষ্টৰিটো প্ৰথমৰ পৰা হ'ব না
দিয়কচোন গাইছ আমি নিগেৰেটিং এইকেইদিনৰ ভিতৰতে যাম আৰু আপোনালোকে কমেন্ট কৰিব আমাৰ যদি লাভ ষ্টৰিটো জানিব মন আছে আৰু বহুতে মানে প্ৰেংক ভিডিও দিয়াৰ কথা কৈ আছে ন মই গম পাইছো আৰু মোৰ লগত প্ৰেংক কৰিব তাতে নোৱাৰে গম পাইছা না নাই সেইকাৰণেতো আৰু মানে ধৰি লওক আমি নিগেৰেটিং মন্দিৰত একদিন যাম তাতে ধুনীয়াকৈ বহিম আমাৰ দুটা প্ৰেমৰ কথা আলোচনা কৰিম না কি কয় গাইছ এতিয়া আমি পালৈ দিয়ক টাউন আৰু আমি আহি আছো বৰ্তমান শংকৰদেৱ উদ্যান এইপিনে অকণমান আগত শংকৰদেৱ উদ্যান খোলা আছে নেকি চাওঁ ৰ'ব তাৰে আগফালে বহুত ভাল লাগে মানে আইচক্ৰীম তাৰপিছত কি বহুত কিবা কানি দোকান ৰখি থাকে বহুত ভাল লাগে এইখিনি জেগাত আৰু মানুহ বহুত থাকে আৰু আমি শংকৰদেৱ উদ্যানখন পালো আমি অলপ খোজকাঢ়ি কেনে ভিতৰত যাম ৰ'বা আজি যামেই আজি ৰাতি 12টা বাজিলেও যাম আজি ব'লা আমি ইয়াতে আহিছো এইখন শংকৰদেৱ উদ্যান ব'লা হা ব'লা 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 জলদি ব'লা আৰু আমি ধুনীয়াকৈ সোমালো ইয়াত ব'লা কেনে লাগছে ইয়াত কি মজা লাগছে ন এইটো কিনো ব'লা দিনত আহিলে নাৱে মাৰিব পাৰিলো হয় শুনা কেনে লাগছে ইয়াৰ ধুনীয়া আৰু এইটো পুখুৰীত আমি দিনত আহিলে নাৱে মাৰিব পাৰিলো হয় দুটাই পেডেল মাৰিব একবাৰ যে আমি দীঘলী পুখুৰীত মাৰিছিলো মনত আছে না দীঘলী পুখুৰীত মাৰা মনত আছে কি মাৰিম ফটো শুনা আমি এনেকে যে এনেকে এক পাক মাৰো আহা ধুনীয়াকে লাহে লাহে কৈছে আৰু কি বা কৰিব ইহঁত দুটাই মই বহিম না শিকি যাব নহয় 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 তোমাৰ 10 বছৰীয়া বাচ্চা 10 বছৰীয়া তাৰমানে ই উঠা নৰে না একলা সেইকাৰণে মই উঠছো এটা কাম কৰিব লাগে তাক চাইছো ও মাইনা পৰি যাব তাৰমানে ই উঠা নৰে না দাদা বহিলা তুমি আৰু আমাৰ এইখনত বহে বোলে বাবু আৰু চাহ মোক লগে দি তেতিয়াহে বহিব পাৰিম তাই একপিনে বহিছি মই বহিব পাৰিছো না নাই তোমাৰ ওজনে নাই বহি দিয়া তুমি ভালকে হয় নেকি দিয়া দিয়া ক'ত বহিবা তুমি 10 বছৰৰ বাচ্চা বহে তোমাৰ তুমি বুঢ়া হৈছা আহা আৰু গাইছ আমি এতিয়া ধুনীয়াকৈ ঘূৰি আছো পাৰ্কখন মানে দিনত আমি ভালকে বা নহয় কাঠ এইবিলাক হয় নেকি আৰু মানে আমি মানে পাৰ্কখন দিনত আহিব লাগিছিল দিনত বহুত ধুনীয়া ৰাতি ইমান মানে ধুনীয়াটো গম নাপায় মানে ৰাতি হয় না তথাপিতো অলপ অলপ গম পাই মই ধুনীয়াকৈ দেখাই আছো ৰ'বা বাবুক তুমি লৈ আছো তুমি ধুনীয়াকৈ দিনত আহিম দিয়া আৰু দিনত বেছি ভাল লাগে এতিয়া মানে ৰাতিপুৱা খোজকাঢ়িব আহে মানুহবিলাকে সদায় মাহত 200 টকা লয় তাৰমানে ইয়াৰ পাৰ্কখনত ধুনীয়াকৈ ফুৰিব আৰু গাইছ আমাৰ এই ফুল দেখা পাই ক'ৰবাত দিছে ঘৰত লৈ যা নেকি ইয়াতে কিমান টকা ভৰাব জানা এডাল ফুলৰ কাৰণে তোমাক এডাল ফুলত কমচে কম 1000 টকা ভৰাব আমাৰ ইয়াৰ কি জোতা কি হ'ল এক পাত নাই যা এতিয়া বিচাৰি যাব লাগিল কি ধুনু হা তোমাৰ জোতা কৈ এপাত আছে এপাত নাই হা বাপেকে কোনোবাই জোতা পাত বৰ ধুনীয়াকৈ থৈ দিছে চাইডত তাকে লৈ কেনে যা ভেবলিৰ ঘড়ী হৰাই এই বাবুৰ জোতা হৰাই কি যে হ'ব গাইছ আৰু সিহঁতে তাত ৰখি আছে মই জল্দি যাওঁ ৰ'ব জোতা পাত লৈছো আৰু ঘড়ীটো লৈছো ঘড়ীও পৰে জোতাও পৰে কি যে হ'ব গাইছ এটাই জোতা পেলাব এটাই ঘড়ী পেলাব কি যে হ'ব মই মানে চামেলি থাকিব লাগে আৰু চব দিয়ক গাইছ এতিয়া এনেকে যাই কেনে পুৰা এনেকে ওলাই যাম আৰু ডাইৰেক্ট ওলাই যাওঁ বোলা হাঁহেও ঘুমাই নেকি মই ভাবাই নাছিলো আৰু হাঁহকেইটাই ৰাতিও ঘূৰি আছে গাইছ এইকেইটা দিয়কচোন গাইছ এতিয়া যাওঁ ৰ'ব এই পিন্ধি খোজ আৰু আমি ধুনীয়াকৈ ইয়াত অলপ বহি লওঁ ৰ'ব এইকেইখন কি ৰজাৰ চিয়াৰ নেকি ইমান মজা আৰু আমি ধুনীয়াকৈ আগফালে বহিছোঁ কি মজা লাগিছে সদায় আহিম দিয়া নহ'লে আৰু গাইছ এই পাৰ্কখনত বোলে ধৰি লওক মাহত 200 2 মাহত 300 সেনেকুৱা মানে নাই 100 টকা কম ধৰি লওক এটা মানুহৰ 20 টকা হ'লে ফটো উঠো দিয়া দেখিছে গাইছ মানে এই লেভেল দিয়ে এটাও মানে ফটো নুঠে মই অকল উঠি থাকোঁ এতিয়া ফটো কথা ক'লে বোলে আগে গ'ল এতিয়া কি হয় কিবা এটা খাই কেনে গৈ থাকো বোলা গোল গোল কোনকেইটা ওপৰত কি আছে সেইকেইটা এনেই ঘৰ জিৰণি ঘৰ সেইকেইটা কালাৰিং আৰু দিয়ক গাইছ এতিয়া আমি গৈয়ে থাকোঁ মানে আমি মানে যাম এতিয়া ডাইৰেক্ট কিবা এটা খাই কেনে ডাইৰেক্ট ৰুমত যাম আৰু আকৌ ভাত চাত বনাব আছে না ৰাতিৰ তো গছডাল চাওকচোন কি ধুনীয়া আমি ফুৰি আছিলোঁ পাৰ্ক দেখা পাই টোপনিত লাল কাল আমাৰ ধুনু টোপনিত লাল কাল আৰু এই ঘৰকেইটা কি ঘৰ আহা ভিতৰত সোমাবা নেকি বহুত ধুনীয়া ঘৰকেইটাৰ মাজেৰে গছ আছে চাওকচোন আৰু যে ঘৰকেইটাৰ মাজত এডাল গছ আছে চাওকচোন কি ধুনীয়া তাৰমানে ভিতৰত বহি মাজত গছডালৰ মানে সেই ল'ব পাৰে আৰু ফিলিংছ ল'ব পাৰে
দিয়া কেনেকৈ দিছোঁ হয় নেকি তুমিহে ক'ব লাগে তুমি দিছা দে দে মই কৈছোঁ দে লাভ ইউ ই কেনে কৰে জানা হৈছে আজিকালি শুনা নাই পেলাই দিয়া নাই লোৱা লোৱা মেৰিগ'ল্ড বিস্কুট লোৱা কেনে কৰে আৰু গাইছ এতিয়া আমি ইয়াৰ পৰা পুৰা ওলাই কেনে যাওঁ আৰু ডাইৰেক্ট ক'ত যাবা কিবা খাই কেনে যাওঁ বোলা জল্দি জল্দি আৰু আমি ইয়াৰ পৰা ওলালোঁ শংকৰদেৱ উদ্যানৰ পৰা এতিয়া অলপ ক'ত যাবা এতিয়া কিবা এটা খাওঁ বোলা আৰু আমি এতিয়া গাড়ীৰ ওচৰলৈ আহিলোঁ গাড়ীখনত জল্দি জল্দি উঠি লওঁ আমি এটা কাম কৰোঁ বোলা কি খাবানো কি খাব মন আছে কোৱাচোন আৰু বেলেগ একো নাই দিয়কচোন গাইছ গাড়ীখনত উঠিল ৰ'ব আৰু গাইছ এইখিনিতে হোটেল এখন আছে সেইখনতে যাই কিবা এটা খাওঁ মজা বনাই বোলে সকলোৱে কৈছে নাজানো এতিয়া গাড়ীখন লৈ ওলালোঁ দিয়ক আৰু আমি ধুনীয়াকৈ হোটেলত সোমাইছোঁ কি অৰ্ডাৰ দিলা তুমি চিকেন ৰ'ল দিলা আৰু বাবু শুই আছে বাবু মানে পুৰা একদম সি মগ্ন টোপনিত মগ্ন আমি ধুনীয়াকৈ অৰ্ডাৰ দিছোঁ এতিয়া খাই লওঁ ৰ'ব জল্দি জল্দি গাইছ আমাৰ মানে বহি গৈছে কি খাবা তুমি মইতো 3টা ৰ'ল আৰু আমাৰ ৰোল আহি গ'ল কি খোৱা জল্দি জল্দি কি কেনে লাগিছে কোৱা মজা গুলি দিয়া খাই লোৱা আৰু যাই কেনে তুমি কি বনাবা জানা ডিম আলুৰ দম বনাবা হা আৰু মই বাবুক ৰাখিম ধুনীয়াকৈ তুমি বনাবা তাড়াতাড়ি আৰু কিবা কাম আছে না ৰাতি 12টা বাজিলেও কথা নাই ডিউটি নাই নহয় হা ঠিকছে ঘুমাম কালি ৰাতিপুৱা পূৰা উঠবা 9টাত টেনশ্যন নাই আৰু ই একদম তাতে নাই ছাৰৰ আমাৰ দিয়া ধুনীয়াকৈ ঘূৰি ফুৰি আহিলোঁ ভিডিঅ'টো শেষ কৰোঁ দিয়া ভাগৰো লাগিছে আৰু মানে ভিডিঅ' বনাই 8টা 8:30 বাজি গ'ল দিয়ক ভিডিঅ'টো এতিয়া শেষ কৰোঁ দিয়ক আকৌ নেক্সট ভিডিঅ'ত লগ পাম টাটা বাই বাই ভিডিঅ' চেছ মানে যাই কিনে আৰু মই কি বনাম মানে খানা বনোৱাটো মোৰ বহুত ডাঙৰ টেনশ্যন হৈ গৈছে এটা বস্তু বনাম কি বনাম মানে মোৰ বনোৱাটো লৈ কিনে টেনশ্যন মানে হয় নেকি দিয়া সেইটো মানে মাইকী বিলাকে বুজি পায় আৰু সেইটো কথা ৰাতিপুৱা উঠাৰ পৰা কি বনাম হয় নেকি আৰু আমি আহি কেনে পাই গ'লো পুৰা এতিয়া হয় না ধুনু ব'লা আমি এতিয়া আহি কেনে সোমাই যাওঁ আৰু এতিয়া ধুনীয়া